নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। অসমক ধনী কৰিবলৈ হলে অসমৰ কৃষিৰ উৎপাদন বৃদ্ধি কৰিব লাগিব আৰু বছৰ 12 মাহে অসমত খেতি কৰিব পৰাৰ ব্যৱস্থা কৰি দিব লাগিব চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী পীযুষ হাজৰিকালৈ এবাৰ বিশেষ পৰামৰ্শ বিধায়ক অখিল গগৈৰ মতে যদি অসমক ধনী কৰিবলৈ হয় তেতিয়াহ'লে কৃষিৰ উৎপাদন বৃদ্ধি কৰিবই লাগিব। কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ হলে 12 মাহে পথাৰত পানী পোৱাৰ ব্যৱস্থা কৰি দিব লাগিব এখন চৰকাৰে। সবিশেষ দৰ্শকসকলৰ বাবে এবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক উদ্দেশ্যি অখিলৰ পৰামৰ্শ যে অসমক ধনী কৰিবলৈ হলে কৃষিৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। 12 মাহে অসমত খেতি কৰিব পৰা ব্যৱস্থা কৰিলেহে অসমৰ উন্নয়ন হ'ব। অসমৰ প্ৰতিখন পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকালৈ বিশেষ আহ্বান জনাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। আৰু এই মুহূৰ্তত অখিল গগৈয়ে পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কি কৈছে সংবাদ মেল পাতি এই মুহূৰ্তত অখিল গগৈৰ সেই বিশেষ বক্তব্য আগবঢ়াইছে। অসমক যদি ধনী কৰিব লাগে তেতিয়াহ'লে আটাইতকৈ ডাঙৰ পথটো হ'ল অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰিব লাগিব। মই সেইকাৰণে আজিৰ দিনটোত এই সংবাদমেলখন পতাৰ প্ৰধান উদ্দেশ্য হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ যোৱাবাৰৰ আটাইতকৈ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা, যি এবাৰ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট লৈছে। তেওঁলোক দুজনৰ প্ৰতি মোৰ অনুৰোধ বা আহ্বানটো হ'ল যে যদিহে অসমক ধনী ৰাজ্য কৰিব লাগে তেতিয়াহ'লে অসমক প্ৰথমতে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিব লাগে। ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন, বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য। আৰু বছৰৰ সকলো সময়তে যদি খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে তেতিয়াহ'লে অসমৰ প্ৰত্যেক টুকুৰা পথাৰত 100% ইৰিগেশ্যন বা জলসিঞ্চন বা পানী যোগানৰ ব্যৱস্থা কৰে। এইটোৱে হ'ল অসমৰ মানুহক ধনী কৰাৰ আটাইতকৈ ডাঙৰ মেজিক। আজি আপোনালোকে নিশ্চয় জানে যে চৰকাৰে কৈ থাকে যে আমি 14% মানুহ পথাৰত ইতিমধ্যে পানী যোগান কৰি দিলো। কৈ থাকে 14% ইৰিগেশ্যন, মোৰ মতে 0% ইৰিগেশ্যন। কোনোবাই যদি কাৰোবাৰ পথাৰত ইৰিগেশ্যন কৰি লৈছে, খৰাং কালতো যদি পথাৰত পানী দিবলগীয়া অৱস্থা কৰি লৈছে, সেইটো ব্যক্তিগত। কোনোবাই চেলো টিউবেল এটা, কোনোবাই ডিপ টিউবেল এটা বহাই নিজে কৰি লৈছে, তাত হয়তো গভৰ্ণমেণ্টৰ কিবা এটা ছাবচিডি থাকিব পাৰে, এইটো বেলেগ কথা। কিন্তু কোনো গভৰ্ণমেণ্ট প্ৰজেক্টে কেতিয়াও অল টাইম গোটেই বছৰটোত এটাও ইৰিগেশ্যন প্ৰজেক্ট নাই যি প্ৰজেক্টে ৰাউণ্ড দ্য ইয়াৰ আমাক ইৰিগেশ্যন বা পানী যোগান ধৰিব পাৰে। গতিকে অসমৰ উৎপাদন একেবাৰে কম, অসমৰ কৃষি উৎপাদন একেবাৰে কম। আৰু আজিৰ দিনটোলৈকে অসমেই একমাত্ৰ ৰাজ্য, চাগে ভাৰতবৰ্ষৰে নহয় গোটেই পৃথিৱীৰে চাগে একমাত্ৰ ৰাজ্য যি খেতি কৰিবৰ কাৰণে অকল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে আৰু খেতি কৰিবৰ কাৰণে বৰষুণ নিদিলে ভেকুলীৰ বিয়া পতা একমাত্ৰ ৰাজ্যখন বোধহয় অসমেই হৈ আছে। যিখন ৰাজ্যত ভেকুলীৰ বিয়া পাতে সেইখন ৰাজ্যৰ মানুহ কেনেকে ধনী হ'ব? গতিকে মই আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু যোৱাবাৰৰ দক্ষ মন্ত্ৰী আছিলে, এইবাৰটো কি কৰে নাজানো, এইবাৰটো তেওঁক ডিগ্ৰেড কৰিছে, আগতকে পাৱাৰ কমাই দিছে। এইবাৰ মই পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাব খুজিছো যে এইবাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ব লাগে অসমৰ বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ পৰিণত কৰিব লাগে আৰু অসমৰ প্ৰতিখন পথাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে। 100% ইৰিগেশ্যন, যাতে এবছৰত এটা পৰিয়ালে মিনিমাম 3বাৰ, 4বাৰ, 5বাৰ খেতি কৰিব পাৰে পথাৰত। এবাৰ ধান খেতি, এবাৰ মাকৈ বা গোমধান, আৰু এবাৰ যদি শাক পাচলিৰ খেতি বা সৰিয়হৰ খেতি।
এডৰা পথাৰত যদি বছৰত 3 বাৰ খেতি কৰে তেতিয়াহ'লে ধান খেতিৰে ভঁৰালত ধানকেইটা থৈ দিলে সৰিয়হ আৰু মাকৈটো বিক্ৰী কৰি অসমীয়া খেতিকজন ধনী হ'ল। এইটো কৰাৰ বাহিৰে অসমৰ মানুহক ধনী কৰিবৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী আহি একো এনেকুৱা মই কৈ দিছো যে এনেকুৱা কোনো মেজিক দিব নোৱাৰে যি মেজিকৰ জৰিয়তে অসমীয়া মানুহ ধনী হ'ব। গতিকে আজিৰ দিনটোত মোৰ নতুন চৰকাৰখনৰ প্ৰতি HBS 2.0 প্ৰতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰতি মোৰ প্ৰথম আৰু প্ৰধান আহ্বানটো হ'ল যে 2026 চনত গঠন হোৱা চৰকাৰখনে 5 বছৰৰ ভিতৰত অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰক আৰু অসমৰ প্ৰত্যেকখন পথাৰত পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰক।